Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেকত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদিহে 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদিহে এতিয়াও লোৱা নাই টোটেল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকালৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকালৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদিহে ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব নমস্কাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আজি এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ সেয়া হৈছে নেইবাৰিং কাণ্ট্ৰিজ অফ ইণ্ডিয়া ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহ আমি এই ভিডিঅ'টোত ভাৰতে কোনকেইখন দেশৰ সৈতে সীমা শ্বেয়াৰ কৰি আছে অৰ্থাৎ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাসমূহৰ বিষয়ে আলোচনা কৰিম লগতে আকৌ সেই দেশসমূহৰো কিছু বেছিক কুৱেশ্যন আনসাৰ যিবিলাক পৰীক্ষাত সুধিব পাৰে সেই বিষয়েও আলোচনা কৰিম আৰু আজিৰ কুৱেশ্যন গতিকে আজিৰ প্ৰশ্নসমূহলৈ যোৱাৰ আগতে আমি কিছু ইম্পৰ্টেণ্ট ইয়াত পইণ্ট লৈ লৈছোঁ আপোনালোকে দেখা পাইছে সেইসমূহ আমি প্ৰথমতে পঢ়ি ল'ম আৰু তাৰ পাছত কুৱেশ্যন আনসাৰ কৰিবলৈ যাম চ' প্ৰথম পইণ্টটো হৈছে ইণ্ডিয়া ইজ লোকেটেড ইন দ্য কণ্টিনেণ্ট অফ এছিয়া ভাৰত হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত তাৰ পাছৰ পইণ্টটো ইণ্ডিয়া হেজ এ টোটেল অফ 9 নেইবাৰিং কাণ্ট্ৰিজ ইন হুইচ 7 countries are connected by terrestrial or land border and 2 countries are connected by water border গতিকে আমি পালোঁ যে ভাৰতৰ মুঠ 9খন চুবুৰীয়া ৰাষ্ট্ৰ আছে দেশ আছে যাৰ সৈতে ভাৰতে সীমা শ্বেয়াৰ কৰি আছে কিন্তু এই 9খনৰ ভিতৰত তাৰে ভিতৰত 7খন দেশৰ সৈতে ভাৰতে স্থল সীমা শ্বেয়াৰ কৰি আছে ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে বাকি দুখনৰ সৈতে ভাৰতে water border হে শ্বেয়াৰ কৰিছে এই পইণ্টটো মনত ৰাখিবা 7খন দেশৰ সৈতে স্থল সীমা শ্বেয়াৰ কৰিছে আৰু বাকি দুখন দেশৰ সৈতে water border অৰ্থাৎ জল সীমা শ্বেয়াৰ কৰি আছে ঠিক আছে বাকি আমি চাওঁ আহোঁ এতিয়া কোন কেইখন দেশ হয় এই দেশকেইখনৰ নাম আমি লৈ লৈছোঁ সো 7 ল্যান্ড বৰ্ডাৰ কাণ্ট্ৰিজ গতিকে 7খন দেশৰ নাম দিয়া হৈছে যাৰ সৈতে ভাৰতে ল্যান্ড বৰ্ডাৰ অৰ্থাৎ স্থল সীমা শ্বেয়াৰ কৰি আছে সো প্ৰথমখন দেশ হৈছে পাকিস্তান নেক্সট আছে আফগানিস্তান নেপাল চাইনা তাৰপাছত ভূটান ম্যানমাৰ আৰু বাংলাদেশ এই 7খন দেশৰ সৈতে মনত ৰাখিব ভাৰতে ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে ইয়াৰ পাছত আমি লগে লগে কুৱেশ্যনসমূহ পঢ়ি যামেই তেতিয়া আপোনালোকৰ মনত থাকিব তাৰ পাছৰ পইণ্টটো টু water border countries শ্ৰীলংকা এণ্ড মালদ্বীপছ শ্ৰীলংকা আৰু মালদ্বীপছৰ সৈতে ভাৰতে water border শ্বেয়াৰ কৰিছে ঠিক আছে নিশ্চয় বুজি পাইছে লগে লগে আমি এই দেশকেইখনৰ সৈতে ভাৰতে কিমান সীমা শ্বেয়াৰ কৰিছে ইয়াত পইণ্টসমূহ মই লৈ লৈছোঁ আপোনালোকে চাই ল'ব সো প্ৰথমতেই আছে বাংলাদেশৰ সৈতে ভাৰতে কিমান সীমা শ্বেয়াৰ কৰিছে চাই লওক এই পইণ্ট কেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে সো বাংলাদেশৰ সৈতে ভাৰতে 4996 4096.7 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰি আছে ঠিক আছে নাম্বাৰ 2ত আছে চাইনাৰ সৈতে কিমান শ্বেয়াৰ কৰিছে চাওক
3,488 কিলোমিটাৰ। তাৰপিছত আহিছে পাকিস্তানৰ সৈতে ভাৰতে 3,323 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তাৰপাছত নেপাল, আমাৰ এখন চুবুৰীয়া ৰাষ্ট্ৰ হৈছে নেপাল, যাৰ সৈতে ভাৰতে 1,751 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে। ঠিক তেনেদৰে ম্যানমাৰৰ সৈতে 1,643 কিলোমিটাৰ। তাৰপাছত এখন আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, যাৰ সৈতে 699 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। লগতে তাৰপাছত আছে আফগানিস্তান, যাৰ সৈতে মাত্ৰ 106 কিলোমিটাৰ সীমাহে শ্বেয়াৰ কৰে। ঠিক আছে, এতিয়া চাওকচোন আমি কেইখন দেশ পালোঁ? 1, 2, 3, 4, 5, 6, 7। গতিকে আমি 7খন লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰা কাণ্ট্ৰিৰ বিষয়ে পালোঁ। ইয়াৰে ভিতৰত এনেকুৱা কুৱেশ্যন আহে যে কোনখন দেশৰ সৈতে আটাইতকৈ দীৰ্ঘতম, আটাইতকৈ লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে? আপোনালোকে কওকচোন, লংগেষ্ট লেণ্ড বৰ্ডাৰ কাৰ সৈতে শ্বেয়াৰ কৰিছে? দেশকৈ ওলাই আছে, সেয়া হৈছে বাংলাদেশ। ঠিক আছে, বাংলাদেশৰ সৈতে ভাৰতে 4,096.7 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। ঠিক তেনেদৰে আটাইতকৈ শ্বৰ্টেষ্ট বাউণ্ডেৰী, আটাইতকৈ চুটি সীমা ভাৰতে আফগানিস্তানৰ সৈতে শ্বেয়াৰ কৰিছে, আৰু আফগানিস্তানৰ সৈতে মাত্ৰ 106 কিলোমিটাৰ বৰ্ডাৰহে শ্বেয়াৰ কৰে। ঠিক আছে, এইসমূহ আপোনালোকে নোট ডাউন কৰি ল'ব। ইয়াৰ লগে লগে আমি কুৱেশ্যন আনচাৰৰ মাজলৈ যাওঁ। চ' প্ৰথম প্ৰশ্নটো চাই লওঁ আহক। So first question is, which of the following nations is the smallest neighbor of India in terms of area? নিম্নলিখিত কোনখন দেশ ক্ষেত্ৰফলৰ আধাৰত ভাৰতৰ আটাইতকৈ সৰু চুবুৰীয়া ৰাষ্ট্ৰ? অপশ্যনসমূহ ভালকৈ চাই লওক। আমি পালোঁ ভাৰতে মুঠ 9খন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। আৰু ইয়াত চাওক, ইয়াত আমাৰ লেণ্ড বৰ্ডাৰ বা ৱাটাৰ বৰ্ডাৰ বুলি কুৱেশ্যনত দিয়া নাই। আমাক সুধিছে যে ভাৰতৰ নেইবাৰসমূহৰ ভিতৰত, নেইবাৰিং ৰাষ্ট্ৰসমূহৰ ভিতৰত আটাইতকৈ সৰু কোনখন হয়? গতিকে আপোনালোকে অপশ্যনসমূহ চাই ল'ব। আৰু 9খন ভাৰতৰ নেইবাৰিং কাণ্ট্ৰিজৰ ভিতৰত আটাইতকৈ সৰু হৈছে মালদ্বীপছ। অপশ্যন নম্বৰ এ হ'ব আমাৰ কাৰেক্ট আনচাৰ। তাৰপাছত কুৱেশ্যন নম্বৰ 2লৈ যাব। হাউ মেনি নেইবাৰিং কাণ্ট্ৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতৰ চুবুৰীয়া দেশৰ সংখ্যা কিমান? অপশ্যন ভালকৈ চাই ল'ব। শুদ্ধ উত্তৰটো হৈ যাব নেইবাৰিং কাণ্ট্ৰিজ, অপশ্যন নম্বৰ ডি 9খন। প্ৰশ্ন আপোনালোকে ভালকৈ পঢ়ি চাব। ইয়াক আমাৰ লেণ্ড বৰ্ডাৰ বা ৱাটাৰ বৰ্ডাৰৰ কথা সোধা নাই, মাত্ৰ নেইবাৰিং কাণ্ট্ৰিজ বুলি সুধিছে। গতিকে আমি টোটেলটোৱেই ক'ম। চ' আমাৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 9। ঠিক আছে, তাৰপাছত চাওক। তাৰপাছত ইয়াত মই পইণ্ট লিখি লৈছোঁ বাংলাদেশ। আমি বাংলাদেশ যিহেতু আমাৰ আটাইতকৈ দীৰ্ঘতম বাউণ্ডাৰী শ্বেয়াৰ কৰা নেইবাৰিং কাণ্ট্ৰি হয়, গতিকে আমি বাংলাদেশৰ ওপৰত কিছুমান কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ঠিক আছে, চ' প্ৰথম প্ৰশ্নটো চাই ল'ব। বাংলাদেশ শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া? বাংলাদেশে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে? অপশ্যন ভালকৈ চাই ল'ব আপোনালোকে, লগে লগে মই আনচাৰ কৈ যাম। চ' বাংলাদেশে আপোনালোকে দেখা পাইছেই বাৰু, বাংলাদেশে ভাৰতৰ মুঠ 5খন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰি আছে। এই 5খন ৰাজ্যৰ নাম মই ইয়াত লিখি লৈছোঁ, আপোনালোকে চাই যাব। বাংলাদেশ শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ দ্য ইণ্ডিয়ান ষ্টেটছ অফ ৱেষ্ট বেংগল, পশ্চিমবংগ, মেঘালয়, ত্ৰিপুৰা, আছাম এণ্ড মিজোৰামৰ সৈতে বাংলাদেশে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। টোটেল কেইখন পালোঁ? 1, 2, 3, 4 আৰু 5খন। ঠিক আছে, ভালকৈ মন কৰক। ইয়াক নৰ্থ ইষ্টৰ ৰাজ্য আছে, নৰ্থ ইষ্টৰ 4খন ৰাজ্য নিশ্চয়কৈ আপোনালোকে দেখা পাইছে। নৰ্থ ইষ্টৰ উত্তৰ পূব ভাৰতৰ 4খন ৰাজ্য, লগতে ৱেষ্ট বেংগল, সেইটো মনত ৰাখিব। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব। হোৱাট ইজ দ্য লেংথ অফ দ্য বৰ্ডাৰ অফ ইণ্ডিয়া এণ্ড বাংলাদেশ? ভাৰত আৰু বাংলাদেশৰ সীমাৰ দৈৰ্ঘ্য কিমান সুধিছে। আমি অলপ আগতেই তালিকাখন পালোঁ, গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ, 4,096.7 কিলোমিটাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো, হোৱাট ইজ দ্য অফিচিয়েল নেম ইন ইংলিছ অফ বাংলাদেশ? বাংলাদেশৰ আধিকাৰিক নাম ইংৰাজীত কি হয়? অপশ্যন পঢ়ি চাওকচোন। শুদ্ধ উত্তৰটো হ'ব বাংলাদেশৰ অফিচিয়েল নেম ইংলিছত হৈছে পিপলছ ৰিপাব্লিক অফ বাংলাদেশ। অপশ্যন নম্বৰ ডি হ'ব আমাৰ কাৰেক্ট আনচাৰ। কাট খাই গৈছে, অপশ্যন নম্বৰ ডি পিপলছ ৰিপাব্লিক অফ বাংলাদেশ হ'ব কাৰেক্ট আনচাৰ। পাছৰ প্ৰশ্নটো লৈ যাব 166 নম্বৰ। উইচ কাণ্ট্ৰি হেজ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া? কোনখন দেশে ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ বতৰা কৰে? এই প্ৰশ্নটো ভুল নকৰিব, আমি পাই গৈছোঁ বাংলাদেশৰ সৈতে আটাইতকৈ দীৰ্ঘতম সীমা শ্বেয়াৰ কৰিছে।
লগতে শৰ্টেষ্ট কাৰ সৈতে শ্বেয়াৰ কৰিছে মোক কৈ যাওক শৰ্টেষ্ট আটাইতকৈ ছুটি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আফগানিস্তানে নহয় জানো ইয়াৰ পাছৰ প্ৰশ্নটো When did Bangladesh get independence from Pakistan? বাংলাদেশে পাকিস্তানৰ পৰা কেতিয়া স্বাধীনতা লাভ কৰিছিল শুদ্ধ উত্তৰটো ক'ব আপোনালোকে শুদ্ধ উত্তৰটো হৈছে 1971ত বাংলাদেশে পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিছে লগতে বাংলাদেশৰ ইণ্ডিপেণ্ডেন্স ডে কওকচোন বাংলাদেশৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয় জানেনে 26 মাৰ্চ তাৰিখে 26 মাৰ্চত ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেট কৰা হয় পাছৰ প্ৰশ্নটো When did Bangladesh become an independent parliamentary democracy? বাংলাদেশ কেতিয়া এক স্বতন্ত্ৰ সংসদীয় গণতন্ত্ৰ হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 11th January 1972 পাছৰ প্ৰশ্নটো Which of these trains between India Bangladesh has started from 1 June 2022? ভাৰত বাংলাদেশৰ মাজত তলৰ কোনখন ৰেল 1 জুন 2022ৰ পৰা আৰম্ভ হৈছে ৰেলখনৰ নাম সুধিছে আমাক অপচন পঢ়ি চাব শুদ্ধ উত্তৰটো হৈছে ভাৰত বাংলাদেশৰ মাজত 2022ৰ 1 জুন তাৰিখৰ পৰা মিতালী এক্সপ্ৰেছ আৰম্ভ কৰা হৈছে অপচন নম্বৰ মিতালী এক্সপ্ৰেছ হ'ব কাৰেক্ট আনসাৰ আৰু ইয়াত দিয়া হৈছে চাও বিটুইন নিউ জলপাইগুৰি ইন ৱেষ্ট বেংগল এণ্ড ঢাকা ইন বাংলাদেশৰ মাজত এই এক্সপ্ৰেছখন এই ৰেলখন আৰম্ভ হৈছে পাছৰ প্ৰশ্নটো যাব 170 What is the currency of Bangladesh? বাংলাদেশৰ মুদ্ৰা কি এই প্ৰশ্নটো জবাব ৰেডিয়েট আহি গৈছে শুদ্ধ উত্তৰটো কি হয় কওক তাৰ আগতে মোক কওকচোন বাংলাদেশৰ কেপিটেল কি হয় আমি সকলোৱে জানো বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা নহয় জানো লগতে বাংলাদেশৰ বৰ্তমান পিএম কোন হয় কওকচোন প্ৰাইম মিনিষ্টাৰ কোন হয় বাংলাদেশৰ সো বাংলাদেশৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ হৈছে শেখ হাসিনা আৰু বাংলাদেশৰ মুদ্ৰা হৈছে টাকা অপচন নম্বৰ বি টাকা পাছৰ প্ৰশ্নটো হ'ব 171 What is the name of the National Temple of Bangladesh? বাংলাদেশৰ ৰাষ্ট্ৰীয় মন্দিৰৰ নাম কি হয় And the correct answer is option number C Dhakeshwari Temple of Dhaka Your next question to is what is the name of the Parliament of Bangladesh? বাংলাদেশৰ সংসদৰ নাম কি হয় এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় শুদ্ধ উত্তৰটো হ'ব জাতীয় সংসদ অপচন নম্বৰ সি জাতীয় সংসদ ইজ দ্য কাৰেক্ট আনসাৰ ইয়াৰ পাছৰ প্ৰশ্নটো 173 নম্বৰ Which Indian state is surrounded by Bangladesh on 3 sides in the north, south and west? কোনখন ভাৰতীয় ৰাজ্যক উত্তৰ দক্ষিণ আৰু পশ্চিমত বাংলাদেশে তিনিও দিশৰ পৰা আগুৰি আছে এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো আৰু এই প্ৰশ্নটো মই আমাৰ টেলিগ্ৰামত আপোনালোকক কুইজ দিছিলো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ত্ৰিপুৰাক বাংলাদেশে তিনিও সাইডৰ পৰা আগুৰি আছে ঠিক আছে পাছৰ প্ৰশ্নটো 174 Which is the first integrated check post on Indo-Bangladesh border? ভাৰত বাংলাদেশ সীমান্ত প্ৰথম সমন্বিত পোষ্ট কোনটো হয় শুদ্ধ উত্তৰটো হ'ব আগৰতলা ইন্টিগ্ৰেটেড চেক পোষ্ট ইয়াৰ পাছৰ প্ৰশ্নটো So by what name is the river Ganges known in Bangladesh? গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায় দিয়া আছে আলকনন্দা পদ্মা সাউদাৰ্ণ গংগেছ আৰু ভাগীৰথী শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি পদ্মা নদী নামেৰে বাংলাদেশত জনা যায় পাছৰ প্ৰশ্নটো 176 What is the capital of Bangladesh? লগে সময় নলব লগে শুদ্ধ উত্তৰটো কওক অপচন নম্বৰ সি ঢাকা ইজ দ্য কাৰেক্ট আনসাৰ পাছৰ প্ৰশ্নটো Which highway connects India with Bangladesh? কোনটো ঘাইপথে ভাৰতক বাংলাদেশৰ সৈতে সংযোগ কৰিছে কোনটো নেশ্যনেল হাইৱে হ'ব অপচন ভালকৈ চাই ল'ব লগে আনসাৰটো হৈছে অপচন নম্বৰ বি নেশ্যনেল হাইৱে 112 ভাৰতক বাংলাদেশৰ সৈতে কানেক্ট কৰিছে ইয়াৰ পাছত আমি আন এখন চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ বিষয়ে কিছু কোৱেশ্চন আলোচনা কৰিম আৰু যিমান সম্ভৱ আমি প্ৰত্যেকখন চুবুৰীয়া দেশৰে কোৱেশ্চন আনসাৰসমূহ বেলেগকৈ লৈছো আমি আগতে বাংলাদেশৰ পঢ়িছো এতিয়া পঢ়িছো ম্যানমাৰৰ লগতে আমি চুবুৰীয়া দেশসমূহ আলোচনা কৰিম আৰু পাছফালে কেইটামান কোৱেশ্চন হানমিহলি হৈছে মিক্স হৈছে ঠিক আছে গতিকে আপোনালোকে লগে কৰি যাব এতিয়া প্ৰশ্নটো হৈছে ম্যানমাৰ shares around this border with India
ম্যানমাৰে ভাৰতৰ সৈতে দেশ সীমা ৰেখা ভাগ বতৰা কৰে অপশ্যনসমূহত লেংথ দিয়া আছে ভালকৈ চাই ল'ব শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰে ভাৰতৰ সৈতে 1643 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰে লগতে কোনকেইখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আমি পাছৰ কুৱেশ্যনতে পাই যাম সো ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে ম্যানমাৰ শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শুদ্ধ উত্তৰটো কওকচোন যে ম্যানমাৰে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে কিমানখন ৰাজ্যৰ সৈতে কওক লগে লগে মই লিখি গৈছোঁ আপোনালোকে নামসমূহ কওকচোন কোনকেইখন ৰাজ্যৰ সৈতে আছিলে চ' প্ৰথমতে আছে গোটেইকেইখন ৰাজ্য মই কৈ দিছোঁ গোটেইকেইখন নৰ্থ ইষ্টৰে ৰাজ্য হয় উত্তৰ পূব ভাৰতৰে হয় প্ৰথমতে আমি নাম লৈছোঁ অৰুণাচল প্ৰদেশে ম্যানমাৰৰ সৈতে সীমা শ্বেয়াৰ কৰিছে লগতে মণিপুৰেও সীমা শ্বেয়াৰ কৰিছে আন এখন নৰ্থ ইষ্টৰ ৰাজ্য নাগালেণ্ডে ম্যানমাৰৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আৰু লাষ্টলি মিজোৰামেও সীমা শ্বেয়াৰ কৰি আছে গতিকে এই চাৰিখন নৰ্থ ইষ্টৰ ৰাজ্য হ'ব শুদ্ধ উত্তৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি 4 ঠিক আছে আৰু আপোনালোকে এই ৰাজ্যসমূহৰ নাম মনত ৰাখিব পাছৰ প্ৰশ্নটো হোৱাট ৱাজ ম্যানমাৰ আৰ্লিয়াৰ ন'ন এজ ম্যানমাৰৰ পূৰ্বতে কি বুলি জনা গৈছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি বাৰ্মা বুলি জনা গৈছিল পাছৰ প্ৰশ্নটো দ্য নিউ কেপিটেল অফ ম্যানমাৰ ইজ ম্যানমাৰৰ নতুন ৰাজধানী কি হয় অপশ্যন পঢ়ি চাব ম্যানমাৰৰ নতুন ৰাজধানী নিউ কেপিটেল হৈছে অপশ্যন নম্বৰ চি নাইপিডাও লগতে ম্যানমাৰৰ আপোনালোকে কাৰেঞ্চি কওকচোন ম্যানমাৰৰ মুদ্ৰা কি হয় ম্যানমাৰৰ কাৰেঞ্চি কি হয় কোনোবাই জানিব নেকি ম্যানমাৰৰ কাৰেঞ্চি হৈছে ক্যাট ঠিক আছে পাছৰ প্ৰশ্নটোলৈ গৈছোঁ উইচ ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ম্যানমাৰ ভাৰতৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে দীৰ্ঘতম সীমা ভাগ বতৰা কৰে চ' আমি পালোঁ যে টোটেল 4খন ভাৰতীয় ৰাজ্য যিকেইখন নৰ্থ ইষ্টৰ হয় ম্যানমাৰৰ সৈতে সীমা শ্বেয়াৰ কৰি আছে আৰু আউট অফ 4 আটাইতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে অৰুণাচল প্ৰদেশে ঠিক আছে পাছৰ প্ৰশ্নটো হোৱাট ইজ দ্য কাৰেঞ্চি অফ ম্যানমাৰ ম্যানমাৰৰ মুদ্ৰা কি হয় খন্তেক আগতেই ক'লোঁ আনচাৰ হ'ব অপশ্যন নম্বৰ চি ক্যাট ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ ম্যানমাৰ ম্যানমাৰৰ সংসদৰ নাম হৈছে অপশ্যন নম্বৰ চি পিউথো লুটৱাও পাছৰ প্ৰশ্ন 185 ম্যানমাৰ হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ এতিয়া সুধিছে যে ম্যানমাৰে কোনখন দেশৰ সৈতে দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰিছে চ' ভাৰতৰ সৈতে বাংলাদেশ টিবেট নে চাইনা কাৰেক্ট আনচাৰটো হ'ব চাইনা চীন দেশৰ সৈতে ম্যানমাৰে লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ইয়াৰ পাছত আমি চুবুৰীয়া ৰাষ্ট্ৰ চাইনাৰ বিষয়ে আলোচনা কৰিম চ' প্ৰথম প্ৰশ্নটো চাই ল'ব হোৱাট ইজ দ্য নেম অফ দ্য বৰ্ডাৰ বিটুইন চাইনা এণ্ড ইণ্ডিয়া চীন আৰু ভাৰতৰ সীমাৰ নাম কি হয় লগে লগে আনচাৰ কওক সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মেকমোহন লাইন অপশ্যন নম্বৰ চি পাছৰ প্ৰশ্নটো হোৱাট ইজ দ্য লেংথ অফ দ্য বৰ্ডাৰ লাইন অফ ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ সীমাৰেখাৰ দৈৰ্ঘ্য কিমান হয় কাৰেক্ট আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 3488 কিলোমিটাৰ নম্বৰ 188 হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ চাইনা চীনৰ ৰাজধানীৰ নাম হৈছে বেইজিং অপশ্যন নম্বৰ ডি পাছৰ প্ৰশ্ন উইচ ৰিভাৰ ইজ ন'ন এজ চৰো অফ চাইনা চীনৰ দুখ বা বেজাৰ বুলি কোনখন নদীক জনা যায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি হুৱাং হে ৰিভাৰ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনচাৰ পাছৰ প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ চাইনা চীনৰ মুদ্ৰাৰ কি হয় মুদ্ৰাৰ নাম কি হয় চ' অপশ্যন নম্বৰ এ ৰেনমিনবি শুদ্ধ হ'ব লগতে অপশ্যন নম্বৰ বি ইউৱানো কাৰেক্ট হ'ব ঠিক আছে গতিকে আমি ইয়াত অপশ্যন নম্বৰ চি টিক দিব লাগিব বোথ এ এণ্ড বি ইয়াৰ পাছৰ প্ৰশ্নটো 191 হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ ইয়াৰলুং চাংপো ইন দ্য টিবেট ৰিজন অফ চাইনা কোনখন নদীক চীনৰ তিব্বত ক্ষেত্ৰৰ ইয়াৰলুং চাংপো বুলি জনা যায় এই প্ৰশ্নটো আমি ৰিভাৰ্ছৰ বিষয়ে পঢ়োঁতে পাইছিলোঁ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী ইয়াৰ পাছৰ প্ৰশ্ন 192 নম্বৰ চাইনা শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হাউ মেনি ইউনিয়ন টেৰিটৰিজ এণ্ড ষ্টেটছ অফ ইণ্ডিয়া চীনে ভাৰতৰ কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে
সো আমাৰ আনসাৰটো হ'ব চীনে ভাৰতৰ 5খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ সৈতে সীমা শ্বেয়াৰ কৰিছে। ইয়াৰ পাছত আহিছে পাকিস্তান। প্ৰশ্নটো পঢ়ি চাব। হোৱাট ইজ দ্য লেংথ অফ দ্য বৰ্ডাৰ লাইন অফ ইণ্ডিয়া এণ্ড পাকিস্তান? ভাৰত পাকিস্তানৰ সীমাৰেখাৰ দৈৰ্ঘ্য কিমান হয় কওক? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, that is 3,323 কিলোমিটাৰ। ইয়াৰ পাছৰটো প্ৰশ্নটো, হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ পাকিস্তান? পাকিস্তানৰ সংসদৰ নাম হৈছে, পাকিস্তানৰ সংসদৰ নাম কি হয় কওক? আনসাৰ হ'ব অপশ্যন নম্বৰ চি, নেশ্যনেল এছেম্বলি, নেশ্যনেল এছেম্বলি। পাছৰ প্ৰশ্নটো, হোৱাট ইজ দ্য নেম অফ দ্য বৰ্ডাৰ বিটুইন পাকিস্তান এণ্ড ইণ্ডিয়া? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ বাছি উলিওৱা। ভাৰত আৰু পাকিস্তানৰ সীমাৰ হৈছে অপশ্যন নম্বৰ এ, ৰেড ক্লিফ লাইন, অপশ্যন নম্বৰ এ, ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যনত সুধিছে, হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ পাকিস্তান? পাকিস্তানৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো সকলোৱে জানো, অপশ্যন নম্বৰ ডি, ইছলামাবাদ হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো, হোৱাট ইজ দ্য নেম অফ পাকিস্তান কাৰেঞ্চি? পাকিস্তানৰ মুদ্ৰাৰ নাম কি হয়? শুদ্ধ উত্তৰটো হৈছে পাকিস্তানী ৰুপি, অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো, হু ইউজড দ্য ৱৰ্ড পাকিস্তান ফৰ দ্য ফাৰ্ষ্ট টাইম? প্ৰথমবাৰ কোনে পাকিস্তান শব্দটোৰ প্ৰয়োগ কৰিছিল? অপশ্যন পঢ়ি চাওকচোন। মহম্মদ ইকবাল, মহম্মদ আলী জিনা, চৌধুৰী ৰহমত আলী আৰু মৌলানা আজাদ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, চৌধুৰী ৰহমত আলীয়ে প্ৰথমবাৰ পাকিস্তান শব্দটোৰ প্ৰয়োগ কৰিছিল। ইয়াৰ পাছত আহিছে নেপাল। প্ৰথম প্ৰশ্নটো চাই ল'ব। হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ নেপাল? ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা কৰে? ইতিমধ্যে আপোনালোকে দেখা পাইছে, ইয়াত মই নামসমূহ লিখিয়ে থৈছোঁ। চ' আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 5খন। সেই 5খন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ছিকিম আৰু ৱেষ্ট বেংগল। ঠিক আছে, আপোনালোকে এই নামসমূহ মনত ৰাখিব। কেতিয়াবা প্ৰশ্ন আহে যে কোনখন ৰাজ্যৰ সৈতে কৰিছে বা কোনখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই। ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 200, দ্য ৰিভাৰ ডেট মাৰ্কছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী বিটুইন ইণ্ডিয়া এণ্ড নেপাল? ভাৰত নেপালৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা নদীখন কি হয়? অপশ্যন চাই লওকচোন। আৰু শুদ্ধ উত্তৰটো হৈছে মহাকালী নদীয়ে ভাৰত আৰু নেপালৰ মাজত বাউণ্ডাৰী নিৰ্ধাৰণ কৰিছে। ইয়াৰ পাছৰ প্ৰশ্নটো, হোৱাট ইজ দ্য কেপিটেল অফ নেপাল? এণ্ড দ্য কেপিটেল অফ নেপাল ইজ কাঠমাণ্ডু। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ নেপাল? নেপালৰ মুদ্ৰা কি হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, নেপালী ৰুপি। ইয়াৰ পাছৰ প্ৰশ্নটো, হুইচ ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ দ্য লংগেষ্ট বৰ্ডাৰ উইথ নেপাল? ভাৰতৰ কোনখন ৰাজ্যৰ নেপালৰ সৈতে দীৰ্ঘতম সীমা ভাগ বতৰা কৰিছে? আমি পালোঁ যে ভাৰতৰ মুঠ 5খন ৰাজ্যই নেপালৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আৰু লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশে। ঠিক আছে, অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নটো চাই ল'ব। ভূটান আৰু আফগানিস্তানৰ বিষয়ে হ'ব এয়া। চ' লগতে ইয়াৰ লগে লগে ইয়াৰ শেষত কিছু সানমিহলি কুৱেশ্যনো আছে। আপোনালোকে কুৱেশ্যনসমূহ কৰি যাওক। গতিকে প্ৰথম প্ৰশ্নটো চাব, হুইচ ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ভূটান? ভাৰতৰ কোন ৰাজ্যৰ ভূটানৰ সৈতে দীৰ্ঘতম সীমা শ্বেয়াৰ কৰিছে? চ' আমাৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অসম, আছাম। চ' অসমে ভূটানৰ সৈতে দীৰ্ঘতম সীমা শ্বেয়াৰ কৰি আছে ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত। ঠিক আছে, পাছৰ প্ৰশ্নটো, ভূটান শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেট অফ ইণ্ডিয়া? ভূটানে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰিছে সেয়া সুধিছে। ঠিক আছে, চ' আনচাৰটো কি হ'ব? আনচাৰটো হ'ব 4খন ৰাজ্য। কি কি ৰাজ্য সেইকেইখন চাই লওঁ আহক। চ' ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ, ছিকিম আৰু আছাম। চ' এই 4খন ৰাজ্যৰ ভূটানৰ সৈতে শ্বেয়াৰ কৰিছে। লগে লগে আমি ইতিমধ্যে পাই গৈছোঁ তাৰ ভিতৰত অসমে দীৰ্ঘতম সীমা শ্বেয়াৰ কৰি আছে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো চাব, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? এণ্ড দ্য কেপিটেল অফ ভূটান ইজ, ভূটানৰ ৰাজধানী হৈছে থিম্পু, অপশ্যন নম্বৰ ডি, থিম্পু ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে, উইথ হুইচ কাণ্ট্ৰি ডাজ ইণ্ডিয়া শ্বেয়াৰ দ্য শ্বৰ্টেষ্ট বৰ্ডাৰ? কোনখন দেশৰ সৈতে ভাৰতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰটো কি হ'ব?
আফগানিস্তান অপশ্যন নম্বৰ চি আফগানিস্তানৰ সৈতে আটাইতকৈ শ্বৰ্টেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে নেক্সট কুৱেশ্যন দ্য কাৰেঞ্চি অফ আফগানিস্তান ইজ আফগানিস্তানৰ মুদ্ৰা কি হয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ আপোনালোকে কওক আনচাৰ কি হ'ব অপশ্যন নম্বৰ বি আফগানী ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ আফগানিস্তান আফগানিস্তানৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ বি কাবুল পাছৰ প্ৰশ্নটো উইথ হুইচ নেইবাৰিং কাণ্ট্ৰি ডাজ ইণ্ডিয়া শ্বেয়াৰ দ্য সুন্দৰবনছ ফৰেষ্ট ভাৰতে কোনখন চুবুৰীয়া দেশৰ সৈতে সুন্দৰবন ফৰেষ্ট ভাগ বতৰা কৰিছে অপশ্যন চাই ল'ব সুন্দৰবন ফৰেষ্ট ভাৰতে বাংলাদেশৰ সৈতে শ্বেয়াৰ কৰিছে অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো ইণ্ডিয়া শ্বেয়াৰ্ছ ইটছ লেণ্ড বাউণ্ডাৰীজ উইথ হুইচ কাণ্ট্ৰি ইন দ্য ইষ্ট ভাৰতে পূব দিশে কোনকেইখন দেশৰ সৈতে স্থলসীমা ভাগ বতৰা কৰে শুদ্ধ উত্তৰটো হ'ব ভাৰতে পূব দিশে ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ঠিক আছে আমি ইতিমধ্যে পাইছোঁ যে বাংলাদেশৰ সৈতে কোনকেইখন ৰাজ্য শ্বেয়াৰ কৰিছে আপোনালোকে কওকচোন এবাৰ ৰিভিজন কৰক মোৰ লগত বাংলাদেশৰ সৈতে ভাৰতীয় কোনকেইখন ৰাজ্য আছিল মই কৈছিলোঁ 4খন নৰ্থ ইষ্ট ষ্টেট আছিল 4খন নৰ্থ ইষ্টৰ ষ্টেট আৰু এখন আছিলে ৱেষ্ট বেংগল নহয় জানো সেই 4খন নৰ্থ ইষ্ট ষ্টেটৰ নাম মোক কওকচোন যিয়ে বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে লগে লগে মোৰ লগত কৈ যাওক প্ৰথমতে আছে আমাৰ অসমখন আমি সকলোৱে জানো লগে লগে আমি নাম ল'ম ত্ৰিপুৰা তাৰ নেক্সট আছে মিজোৰাম এণ্ড মেঘালয়া ঠিক আছে লগে লগে আৰু ম্যানমাৰৰ সৈতে কোনকেইখন ৰাজ্য আছিলে ম্যানমাৰৰ 4খন ৰাজ্য আছিলে ম্যানমাৰৰ সৈতে ভাৰতীয় 4খন ৰাজ্যই ভাগ বতৰা কৰে সীমা লগতে সেই 4খন গোটেইকেইখনে নৰ্থ ইষ্টৰ ৰাজ্য মই আপোনালোকক কৈছিলোঁ কথাটো গতিকে আপোনালোকে মোৰ লগত এবাৰ ৰিভিজন কৰক সেই 4খন নৰ্থ ইষ্টৰ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ নম্বৰ 2 নাগালেণ্ড নম্বৰ 3 আমি নাম লৈছোঁ মণিপুৰ আৰু কি থাকিলে 4 নম্বৰখন হৈছে মিজোৰাম ঠিক আছে পাছৰ প্ৰশ্নটো 212 which of the following states does not share its border with Nepal নিম্নলিখিত কোনখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা কৰা নাই আমি বাৰে বাৰে পঢ়ি আহিছোঁ গতিকে মই আশা কৰিছোঁ আপোনালোকৰ সকলোৱে শুদ্ধ উত্তৰ দিব পাৰিব শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি হিমাচল প্ৰদেশ ঠিক আছে পাছৰ প্ৰশ্ন What is the length of Indian border with Afghanistan? আফগানিস্তানৰ সৈতে ভাৰতৰ সীমাৰ দৈৰ্ঘ্য হৈছে মাত্ৰ 106 কিলোমিটাৰ অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো বাংলাদেশ ইজ নট বৰ্ডাৰ্ড বাই হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট বাংলাদেশে নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে সীমা ভাগ কৰা নাই আনচাৰটো কি হ'ব কওক খন্তেক আগতে আমি পাইছিলোঁ যে বাংলাদেশে কোনকেইখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰি আছে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যনসমূহৰ ভিতৰত চাওক অসমৰ সৈতে কৰে নে বাউণ্ডাৰী শ্বেয়াৰ মোক অসমৰ সৈতে কৰে ৱেষ্ট বেংগলৰ সৈতেও শ্বেয়াৰ কৰি আছে লগতে নাগালেণ্ডৰ সৈতে শ্বেয়াৰ কৰা নাই মেঘালয়ৰ সৈতে কিন্তু শ্বেয়াৰ কৰি আছে গতিকে আমাৰ আনচাৰটো হ'ব নাগালেণ্ড ইয়াৰ পাছৰ প্ৰশ্নটো 215 নম্বৰ হুইচ CPMF or CAPF গাৰ্ড দ্য ইণ্ডিয়া চাইনা বৰ্ডাৰ ভাৰত চীন সীমা কোনে গাৰ্ড কৰে BSF কৰে CRPF কৰে SSB কৰে নে ITBP কৰে আনচাৰটো হ'ব ভাৰত চীন বৰ্ডাৰ অপশ্যনসমূহৰ ভিতৰত ITBP গাৰ্ড কৰে লগতে ইয়াত দিয়া হৈছে চাই যাব ভাৰতৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰসমূহ গাৰ্ড কোনে কৰে ইয়াত দিয়া হৈছে চাব প্ৰথমতেই দিছে ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ গাৰ্ড কৰি আছে BSF যাৰ ফুল ফৰ্ম হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ ঠিক আছে লগতে ইণ্ডো বাংলাদেশ বৰ্ডাৰো BSF গাৰ্ড কৰে এই পইণ্টটো মনত ৰাখিব BSF আমি পালোঁ ইণ্ডিয়া পাকিস্তান আৰু ইণ্ডিয়া বাংলাদেশ গাৰ্ড কৰে তাৰ পাছত আহিছে ইণ্ডিয়া নেপাল ভাৰত নেপাল বৰ্ডাৰ গাৰ্ড কৰে সশস্ত্ৰ সীমা বল ঠিক আছে লগতে সশস্ত্ৰ সীমা বলে নেপালৰ উপৰিও ইণ্ডিয়া ভূটান বৰ্ডাৰো গাৰ্ড কৰে ঠিক আছে এই দুটা আছে আপোনালোকে মনত ৰাখিব BSFৰ দুটা আৰু সশস্ত্ৰ সীমা বলৰ দুটা তাৰ পাছত আহিছে ইণ্ডো চাইনা বৰ্ডাৰ ইজ গাৰ্ডেড বাই ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ চমুকৈ ITBP তাৰ পাছত আহিছে ইণ্ডো ম্যানমাৰ
ভাৰত-ম্যানমাৰ বৰ্ডাৰ ইজ গাৰ্ডেড বাই আছাম ৰাইফল ঠিক আছে আপোনালোকে এইখন লিখি ল'ব তালিকাখন সো ইয়াৰ পাছৰ দুটামান প্ৰশ্ন আছে আমি প্ৰশ্নকেইটা চাই লওঁ আহক ইণ্ডিয়া ডাজ নট শ্বেয়াৰ টেৰেষ্ট্ৰিয়েল বৰ্ডাৰ উইথ দেশ ভাৰতে দেশৰ সৈতে স্থল সীমা ভাগ বতৰা নকৰে লগে লগে মোক শুদ্ধ উত্তৰ কওকচোন কি হ'ব শুদ্ধ উত্তৰটো হ'ব শ্ৰীলংকাৰ সৈতে লেণ্ড বাউণ্ডাৰী বা টেৰেষ্ট্ৰিয়েল বৰ্ডাৰ শ্বেয়াৰ কৰা নাই ৱাটাৰ বৰ্ডাৰহে শ্বেয়াৰ কৰিছে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো Which of the following Indian state does not share border with Bhutan? ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যই ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে অপশ্যন মই চাই ল'ব মই আপোনালোকৰ লিষ্টখন দিয়ে দিছিলোঁ শুদ্ধ উত্তৰটো হৈ যাব মেঘালয় পাছৰ প্ৰশ্নটো Which state of India has border with 3 countries namely Nepal, Bhutan, China? ভাৰতৰ কোনখন দেশৰ 3খন দেশ নেপাল ভূটান চীনৰ সৈতে সীমা আছে সৰি এইটো ৰাজ্য হ'ব দেই ভাৰতৰ কোনখন ৰাজ্যৰ ষ্টেটৰ কথা সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ 3খন দেশৰ সৈতে সীমা শ্বেয়াৰ কৰি আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ছিকিম সো ইয়াৰ পাছৰ প্ৰশ্নটো Which one of the following state does not form border with Bangladesh তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ বতৰা নকৰে একেবাৰে ইজি কুৱেশ্যন হয় নিশ্চয় সকলোৱে পাৰিব কাৰেক্ট আনসাৰটো কি হৈছে কওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি মণিপুৰে বাংলাদেশৰ সৈতে সীমা ভাগ বতৰা নকৰে ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো আছে মানে আশা কৰিছোঁ যে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাই আছে ভালকৈ পঢ়ি যাওক আৰু বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ